আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত আমি দুটা টপিক আলোচনা কৰিম। প্ৰথম টপিকটো হৈছে পেঞ্চনবিলাক হৈছে নে নাই, কেতিয়া হ'ব এইটো বিষয়ত, আৰু দ্বিতীয় বিষয়টো হৈছে আপোনালোকে এতিয়া স্ক্ৰীণত দেখিছে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ সম্পৰ্কীয় চৰ্তসমূহ অনুমোদন যিহেতু জনোৱা হৈছে, টাৰ্মছ অফ ৰেফাৰেঞ্চেছ, এইখিনি কথা আমি অসমীয়াত লাভ কৰিছোঁ। তো এইখিনি কথাও আমি ইয়াতে আলোচনা কৰিম। আৰু এই খবৰটো অকল কৰ্মচাৰীৰ লগতে নহয়, পেঞ্চনাৰ, ফেমিলি পেঞ্চনাৰ সকলোৰ লগতে জড়িত। তো প্ৰথম খবৰটো আমি আলোচনা কৰিম, আমি দ্বিতীয় খবৰটো তাৰপিছত আলোচনা কৰিম। ইয়াতে যি আছে আমি কথাখিনি পঢ়িবলৈ চেষ্টা কৰিম। তো প্ৰথম খবৰটো আমি ল'বলৈ বিচাৰিছোঁ যে দৰমহাক লৈ, পেঞ্চনক লৈ বহুতে সুধি আছে যে এতিয়ালৈকে বহুতৰে পেঞ্চন কিছুমানৰ হোৱা নাই, কিছুমানৰ হৈছে, আৰু সুধিছে যে মানে যি কিছুমান ডিপাৰ্টমেণ্ট কৈছে যে এইটো ডিপাৰ্টমেণ্টৰ আজি এতিয়ালৈকে পেঞ্চন সোমোৱা নাই, তো কেতিয়ালৈকে সোমাব এই কথাটো সুধি আছে। যিহেতু 24 তাৰিখৰ পৰা পেঞ্চনবিলাক পাবলৈ আৰম্ভ হৈছিলে, তাৰ মাজত দুটা দিন বন্ধ গৈছিলে, আকৌ 27 তাৰিখৰ পৰা পেঞ্চনবিলাক সোমাবলৈ আৰম্ভ কৰিছিলে, কিন্তু কিছুমান ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে হোৱা নাই। কাৰণ যিহেতু ট্ৰেজাৰীবিলাক বেলেগ বেলেগ হয়, বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগ যিহেতু ট্ৰেজাৰী বিল ছাবমিশ্যনৰ কথাবিলাক থাকে, যেতিয়া বিল ছাবমিশ্যন হয় তাৰপিছত বেংকে সেই পইচাবিলাক বা সেই টকাবিলাক ৰিলিজ কৰে। তো তেনেকুৱা ক্ষেত্ৰত দুই এদিন অকণমান দেৰি হৈছে, আৰু আমি খবৰ লাভ কৰা অনুসৰি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত শিক্ষকসকলৰ পেঞ্চন ইতিমধ্যে সোমোৱা বুলি আমি খবৰ লাভ কৰিছোঁ। আৰু দ্বিতীয় খবৰটো হৈছে যে আপোনাৰ PWD ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত যোৱাকালিলৈকে সোমোৱা নাছিলে, দৰং ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। আৰু আপোনাৰ দৰং ডিষ্ট্ৰিক্টৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতো আমি খবৰ লাভ কৰিছিলোঁ যে বহুতো ক্ষেত্ৰত পেঞ্চন হোৱা নাই, আৰু আজি সেই পেঞ্চনবিলাক হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। তো পাব আপোনালোকে, কিন্তু কিছুমান যিহেতু মই ক'লোৱেই যে বিল ছাবমিশ্যনৰ কথা থাকে, আৰু বেংকৰ কিছুমান যদি ছাৰ্ভাৰ ডাউন তেনেকুৱা ধৰণৰ কামবিলাক যদি হৈ নাথাকে তেতিয়াহ'লে পেঞ্চনবিলাক সোমায়, কিন্তু কেতিয়াবা এনেকুৱা হয় যে ছাৰ্ভাৰৰ প্ৰব্লেমো থাকে বেংকৰ হেৰিবিলাক, আৰু তেতিয়া ৰিলিজ কৰোঁতে অকণমান সময় লাগি যায়। আজি আপোনালোকে পাবলৈ সক্ষম হ'ব পেঞ্চনবিলাক, আৰু অহাকালি 30 তাৰিখ এইটো মাহৰ লাষ্ট হৈছে, গতিকে আপোনালোকে আজিকালিৰ ভিতৰত পেঞ্চনখিনি আপোনালোকে পাব। এতিয়া হৈছে আমি দ্বিতীয় খবৰটো লৈ, আৰু এটা সৰু অনুৰোধ থাকিলে, যাৰ যাৰ পেঞ্চন সোমাইছে বা যাৰ যাৰ সোমোৱা নাই, আপোনালোকে কমেণ্ট ছেকশ্যনত আপোনালোকৰ ডিপাৰ্টমেণ্টখিনি লিখি পেলাই বা ডিষ্ট্ৰিক্টখিনি লিখি যদি কমেণ্টত দিয়ে, তেতিয়াহ'লে আমাৰ যিখিনি ভিউৱাৰ্ছ থাকে তেওঁলোকৰো সুবিধা হ'ব, কাৰ কাৰ হৈছে কাৰ কাৰ হোৱা নাই, তথ্যবিলাক তেওঁলোকেও তেনেকৈ ল'ব পাৰিব। তো আপোনালোকে কমেণ্ট ছেকশ্যনত আপোনালোকে লিখিব পাৰে যে এইটো ডিষ্ট্ৰিক্টৰ এইটো ডিপাৰ্টমেণ্টৰ হৈছে, তেনেকৈ আপোনালোকে দিব পাৰে। এতিয়া আমি দ্বিতীয় খবৰটোলৈ আহিছোঁ। তো দ্বিতীয় খবৰটো অহাৰ আগতে এটা কুৱেশ্যন থাকে মানুহবিলাকৰ। তো কুৱেশ্যনটো হৈছে যে 8 পে কমিশ্যন যেতিয়া লাগু হ'ব, অৰ্থাৎ 1 জানুৱাৰী 2025 তাৰিখৰ পৰা, তেতিয়া যিহেতু লাগু হোৱাৰ পিছত আপোনাৰ এইটো ৰূপায়ণ হওঁতে যিহেতু 2027 মান পাবগৈ, কাৰণ 18 মাহ এটা সময় লাগিব। 2026 চনত যিহেতু 8 পে কমিশ্যন লাগু হ'ব, গতিকে 2026 চনৰ পৰা দিয়ে কি হ'ব, এই কথাটো আচলতে বহুতে সুধিছে মোৰ কমেণ্ট ছেকশ্যনত। এইখিনি কথা আমি আলোচনা কৰিম, কিন্তু আজিৰ ভিডিঅ'ত আলোচনা নকৰোঁ, পিছৰ ভিডিঅ'ত এই কথাখিনি আমি ধুনীয়াকৈ আলোচনা কৰিম যে আচলতে কি হ'ব কি নহয়। এতিয়া চাওক, এই খবৰটো আপোনাৰ অষ্টম দৰমহা আয়োগৰ লগত সম্পৰ্কিত। অষ্টম কেন্দ্ৰীয় আয়োগ সম্পৰ্কীয় চৰ্তসমূহ কেবিনেটৰ অনুমোদন। কেবিনেটে টাৰ্মছ অফ ৰেফাৰেঞ্চেছখিনি অনুমোদন ইতিমধ্যে জনাইছে। লিখিছে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ সন্দৰ্ভত নিৰ্ধাৰিত চৰ্তসমূহ অনুমোদন কৰিছে। অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ এটা অস্থায়ী সংস্থা হ'ব। এই আয়োগ এজন অধ্যক্ষ, এজন সদস্য অংশকালীন আৰু এজন সদস্য সচিব গঠিত হ'ব। এয়া গঠন কৰা তাৰিখৰ পৰা 18 মাহৰ ভিতৰত ইয়াৰ পৰামৰ্শ আগবঢ়াব। প্ৰয়োজন হ'লে পৰামৰ্শসমূহ চূড়ান্ত হোৱাৰ লগে লগে যিকোনো বিষয়ত অন্তৱৰ্তীকালীন প্ৰতিবেদন প্ৰেৰণ কৰাৰ কথা বিবেচনা কৰিব পাৰে। পৰামৰ্শ প্ৰদান কৰাৰ ক্ষেত্ৰত আয়োগে তলত উল্লেখ কৰা বিষয়সমূহ মনত ৰাখিব লাগিব। নম্বৰ 1 দিছে দেশৰ অৰ্থনৈতিক পৰিস্থিতি আৰু বিত্তীয় বিচক্ষণতাৰ প্ৰয়োজনীয়তা, উন্নয়নমূলক ব্যয় আৰু কল্যাণমূলক ব্যৱস্থাৰ বাবে পৰ্যাপ্ত সম্পদ উপলব্ধ হোৱাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা। নম্বৰ 3 অৱদানবিহীন পেঞ্চন আঁচনিৰ পুঁজিহীন ব্যয়। নম্বৰ 4 দিছে সাধাৰণতে কিছু পৰিৱৰ্তনৰ সৈতে পৰামৰ্শসমূহ গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ বিত্তীয় ক্ষেত্ৰত পৰামৰ্শসমূহৰ সম্ভাৱ্য প্ৰভাৱ। আৰু নম্বৰ 5 দিছে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ বাবে উপলব্ধ প্ৰচলিত দৰমহাৰ গাঁথনি, লাভালাভ আৰু কৰ্মৰ পৰিস্থিতি।
পটভূমিৰ কথা ইয়াতে কৈছে, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনি, অৱসৰৰ সুবিধা আৰু অন্যান্য সেৱাৰ চৰ্ত বিভিন্ন বিষয়ত গুৰুত্ব দিবলৈ আৰু ইয়াৰ প্ৰয়োজনীয় পৰিৱৰ্তনৰ ক্ষেত্ৰত পৰামৰ্শ দিবলৈ সময়ে সময়ে কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰা হয়। সাধাৰণতে প্ৰতি 10 বছৰৰ পিছত দৰমহা আয়োগৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰা হয়। এই ধাৰা অনুসৰি অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শসমূহৰ প্ৰভাৱ সাধাৰণতে 1-1-2026 পৰা আশা কৰা হ'ব। চৰকাৰে 2025 চনৰ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু অন্যান্য সুবিধাসমূহ পৰীক্ষা কৰা আৰু পৰামৰ্শ প্ৰদানৰ বাবে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰিছিল। তো এইখিনি হৈছে ইয়াতে অসমীয়া কথাখিনি। আৰু টাৰ্মছ অফ ৰেফাৰেঞ্চেছ কি বুলি ক'লে আপোনালোকে গম পায়, যিটো দৰমহাৰ সংশোধিত দৰমহাৰ গাঁথনি যিবিলাক থাকে, যিহেতু গ্ৰেড পে, ইনিচিয়েল পে বেণ্ড, ফিটমেণ্ট ফেক্টৰ, হাউচ ৰেণ্ট এলাউন্স, এই বস্তুবিলাক যিহেতু থাকে, বহুতখিনি কি কৰিব যে ইয়াতে কেবিনেটে যিহেতু এই টাৰ্মছ অফ ৰেফাৰেঞ্চেছখিনি অনুমোদন কৰিছে আৰু যিহেতু এখন কমিটিও গঠন কৰি দিয়া হৈছে, সেই কমিটিখনে সেই বস্তুবিলাক চালি জাৰি চাই পেলাই আপোনালোকে গম পাব যে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ কিমান দিব, কি হ'ব কি নহ'ব। এই কথাখিনি যেতিয়া আপোনালোকে গম পাবলৈ সক্ষম হ'ব, তেতিয়া আপোনালোকৰ দৰমহা কিমান বাঢ়িব সেই কথাটো ধুনীয়াকৈ উলিয়াব পাৰি। আৰু এই বিষয়ত আমি আমাৰ ভিডিঅ' এটা প্ৰস্তুত কৰিম। তাত আমি ফিটমেণ্ট ফেক্টৰ কিমানখিনি হ'ব পাৰে, প্লাছ আপোনাৰ HR যিহেতু বাঢ়ে, যিহেতু আগতে যিমান আছিলে তাত আমি এটা এজিউম কৰি ল'ম যে ইমানখিনি HR বাঢ়িব পাৰে, আৰু বঢ়াৰ পিছত আপোনাৰ হাউচ ৰেণ্ট এলাউন্সৰো পইচাখিনি বাঢ়িব। তো কিমান বাঢ়িব, কি হ'ব, এই বিষয়তো আমি ভিডিঅ' প্ৰস্তুত কৰিম। তো চেনেলত কানেক্ট হৈ থাকিব, আৰু যদি চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ খবৰবিলাক ৰেগুলাৰ পাই থাকিবৰ কাৰণে।